যোৰহাটৰ পুলিবৰত ভয়ংকৰ ঘটনা শিৱসাগৰৰ হুঁচৰি দলক আক্ৰমণ গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশন কৰাৰ পিছতে আক্ৰমণকাৰীৰ প্ৰহাৰ শিৱসাগৰৰ দিখৌপৰীয়া হুঁচৰি দলৰ ঢুলীয়া নাচনীক নিমন্ত্ৰণ কৰি নিয়া হুঁচৰি দলটোৱে গৃহস্থৰ ঘৰত পলমকৈ উপস্থিত হোৱাৰ বাবে আক্ৰমণৰ অভিযোগ প্ৰথমে তুচ্ছ তাচ্ছিল্যৰে মানসিক আক্ৰমণ হুঁচৰি গাই শেষ কৰাৰ পিছত দলটোৰ ঢুলীয়া নাচনীক প্ৰহাৰ হুঁচৰি গাবলৈ নিমন্ত্ৰণ জনোৱা ঋতু শইকীয়াৰ নেতৃত্বতে আক্ৰমণৰ অভিযোগ ঘটনা সন্দৰ্ভত যোৰহাটৰ পুলিবৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ফোন কৰিছিলে ফোন কৰি পিনি প্ৰগ্ৰেমটো দিছিলে তাৰপিছত তেওঁ পইচাটোৰ কথা পাতিলে তাৰপিছত 50,000ত প্ৰগ্ৰেমটো হেৰি হ'ল আহি তেওঁ সময় দিছিলে আমাৰ 7টা বজাত আমি গ'লোঁ অকণমান দেৰি হৈ যাব তেওঁ 8টা দিলে দেই 8টা পৰা আমি আহি থাকোঁতে মানে কোনো খানা খোৱা নাছিলে সেইকাৰণে চবকে ৰাতিপুৱাৰ পৰা খোৱা নাই কাৰণে চবকে খুৱাই দিলোঁ তাৰপিছত খানাটো খোৱাৰ পিছত হেৰি হ'ল কিন্তু আমি আহি থাকোঁতে পূৰা ভিৰ হৈ গ'ল সেইকাৰণে অকণমান দেৰি হৈ গ'ল 9টালৈ 15 মিনিট 9টালৈ 20 মিনিট থাকোঁতে পাইছোঁহি তাৰপিছত আমি লাহেকৈ তাৰপিছত মানুহকেইজনে মোক ফোনত কৈছে ডাইৰেক্ট তহঁতি সৰু গাড়ী লৈ আনিছ মেজিক লৈ আনিছ কি প্ৰগ্ৰেম কৰিবলৈ আহিছ তাৰপিছত বক্স কি আনিছ সেইবোৰ ক'লে তাৰপিছত আহি পিনি প্ৰগ্ৰেমটো ধুনীয়াকৈ কৰিলোঁ তাৰপিছত মানুহৰ নাম জানা নি নামটো নাজানো দেই তোমালোকৰ মানে ভিৰ হ'ল মানে গাড়ী মটৰ যামৰ কাৰণে ভিৰ হৈছে ন অকণমান ভিৰ হৈছে সন্মুখত মানে ট্ৰাকবোৰ গৈ আছে নাই তাৰপিছত এনেকুৱা হ'ল তাৰপিছত এনেকৈ আমি আহি থাকোঁতে অকণমান দেৰি হৈ গ'ল তাৰপিছত তেওঁলোকে অকণমান ফোনতে অভাৰটাইমিং কৰিবলৈ প্ৰথম তুমি বুলি কৈছে তেতিয়া তই বুলি কৈছে মেজিকত অহা কথা তাৰপিছত এনেকুৱা তাৰপিছত তহঁতক মই চাই লওঁ তাৰপিছতে পইচা দিম এনেকৈ ক'লে তাৰ আমি ধুনীয়াকৈ বিহুৰ কাৰণে সেইবোৰ ৰেডি কৰিলোঁ তেওঁ সন্মুখতে গোটেই সেইসোপা সোমাই আহিছে মোক বেয়াকৈ কৈছে দেই মোক এনেকৈ বেয়াকৈ কৈছে তাৰপিছত কৈছে এনেকৈ তহঁতি এইবোৰ প্ৰগ্ৰেম কৰিবলৈ আহিছে তাৰপিছত এইটো হোৱাৰ পিছত আমি প্ৰগ্ৰেম কৰি আছোঁ তাৰপিছত এনেকৈ তাৰপিছত আৰু এঘণ্টা প্ৰগ্ৰেমটো আমাৰ স্ক্ৰিপ্টটো এঘণ্টা হয় এঘণ্টা প্ৰগ্ৰেমটো কৰাৰ পিছত হেৰি হ'ল কি বুলি কয় আমি ধুনীয়াকৈ সামৰিলোঁ তাৰপিছত তহঁতি মানে তেহেঁতি কৈছে তই সামৰিব নোৱাৰ মাইকটো ফিটিং কৰ আৰু বিহু গা তই নাচনী নাচিবা ঢোল বজা আমি গান গাম আকৌ আমাক চাহ খাবলৈ লাগে তোমালোকৰ গাত হাত তুলিছিলে নেকি হাতটো তুলিছে দেই কি কৰিছে মানে কিমানজন মানুহ মানে কেনেকৈ মাৰিলে তোমালোকৰ আপোনাৰ 2জন নে 3জনে আহি পিনি মাৰিবলৈ আহিছে এনেকৈ মাৰিলে এজন ওখকৈ এজন আছিলে তেওঁ হোৱাইট কালাৰ দুখ পাইছা তোমালোকে আমি অকণমান দুখ পাইছোঁ এতিয়া মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰিব আহিছা এজাহাৰ দিছা নি তোমালোকে এজাহাৰ দিয়া শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।